আমি আমাৰ মধ্য ইংৰাজী শাখাৰ প্ৰথম ছাত্ৰ গোটৰ দুগৰাকী ছাত্ৰ আমাৰ মাজত উপস্থিত আছে। আমি প্ৰথমতে কমল মহন্ত প্ৰভুক শিলান্যাসৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছোঁ। ইয়াৰ পাছতে আমি যোগেশ্বৰ বৰা ছাৰক শিলান্যাসৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰিবৰ বাবে অনুৰোধ জনাইছোঁ। ইয়াৰ পাছতেই আমাৰ নিৰ্মাণ সমিতিৰ সম্পাদক, বিদ্যালয়ৰ বৰ্তমানৰ অধ্যক্ষ স্কুলৰ প্ৰাক্তন প্ৰধান শিক্ষক মহোদয় আগবাঢ়িছে। গতিকে যি সৎকামনা লৈ সমস্ত পুৰণা ছাত্ৰসকলে এই কৰ্মভাগ আৰম্ভ কৰিছে, এই কৰ্ম সম্পূৰ্ণ ফলদৰ প্ৰাপ্তি কৰক আৰু ভৱিষ্যতে প্ৰজন্মৰ কাৰণে যি পথ প্ৰদৰ্শন দেখুৱাইছে সেইখিনিকে দেখি ভৱিষ্যত প্ৰজন্মৰ উন্নতি হ'ব লাগে আৰু স্কুলৰ সমগ্ৰ প্ৰকাৰৰ উন্নতি সাধন কৰি এই অঞ্চলৰ ৰাইজক উন্নতিৰ পথ দেখুৱাবলৈ আজি এই কৰ্ম যেন সমস্তকে শুভমত প্ৰকাশ কৰি মকলিৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সোণালী জয়ন্তী উৎসৱ কি? মকলিৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সোণালী জয়ন্তী ভগতীদ্বাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ গৌৰৱ উজ্জ্বল সোণালী জয়ন্তীৰ কাৰ্যসূচী। ভগতীদ্বাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ গৌৰৱ উজ্জ্বল সোণালী জয়ন্তীৰ কাৰ্যসূচী। লগতে বিদ্যালয়ৰ কৰ্তৃপক্ষৰ তৰফৰ পৰাও তেখেতক আদৰণি জনাবৰ কাৰণে বৰ্তমানৰ মুৰব্বী কৃষ্ণৰাম বৈৰাগীক আমি আহ্বান জনাইছোঁ।
আমি আজি খুব আনন্দিত ছাৰে শিলান্যাস আৰম্ভ কৰাৰ পাছতেই আমি অনুৰোধ জনাম আমাৰ এলেঙি নৰসিংহ সত্ৰৰ ডেকা সত্ৰাধিকাৰ কমল মহন্ত প্ৰভু আৰু ফুলনি মধ্য ইংৰাজী বিদ্যালয়ৰ অৱসৰী প্ৰধান শিক্ষক শ্ৰীযুত যোগেশ্বৰ বৰা ছাৰ আমি ক্ৰম অনুসৰি প্ৰথমতে মহন্ত ছাৰে শিলান্যাসৰ শুভাৰম্ভ কৰাৰ পাছতে তেখেতলোক দুয়োজনকেই শিলান্যাসত অংশগ্ৰহণ কৰিবৰ বাবে অনুৰোধ জনাইছোঁ। চন সেই চনটোতেই আন্ধাৰ বিনাশী ভকতিদ্বাৰ অঞ্চলত যি বিদ্যাৰ বন্তি জ্বলিছিল সেই বন্তিৰ পোহৰত আমাৰ সমগ্ৰ অঞ্চলটো আলোকিত হোৱাৰ লগতে অসমৰ ভিন্ন প্ৰান্তত এই মহিমামণ্ডিত বিদ্যা মন্দিৰৰ যশ গৰিমা ইতিমধ্যে প্ৰতিফলিত হৈছে আৰু প্ৰাক্তন শিক্ষাৰ্থীসকলৰ একান্তই বিনয়ী সহযোগত আমি আজি যি শিলান্যাস কৰিছোঁ এই শিলান্যাসৰ যোগেদি এই তোৰণখনে যাতে সুদূৰ ভৱিষ্যতে ভকতিদ্বাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা যিসকলে শিক্ষাৰ্থী ওলাব সেইসকলে এই উদাহৰণ আগত ৰাখি যাতে ভৱিষ্যতৰ বাবে ইয়াক অধিক বৰ্ণময় কৰি তুলিব তাৰ বাবে আমি আশা প্ৰকাশ কৰিম আৰু এতিয়া পৰ্যায়ক্ৰমে আমি শিলান্যাস কাৰ্যসূচী সকলোৰে বাবে মুকলি কৰিম আৰু সকলোকে অংশগ্ৰহণৰ বাবে মই অনুৰোধ জনাইছোঁ। আমাৰ যিসকল উপস্থিত আছে সকলোৱে একাধিক্ৰমে অকণমান নিয়মটো আমি পৰ্যায়ক্ৰমে অৰ্থ সংগ্ৰহৰ অভিযান অব্যাহত ৰাখিছোঁ আৰু এই বিদ্যালয়ৰ শিক্ষাগুৰু শ্ৰদ্ধেয় পূৰ্ণকান্ত বৰুৱা ছাৰে এই তোৰণৰ বাবে আজি আমালৈ ৫,০০০ টকাৰ অৰিহণা আগবঢ়াইছে আৰু আমি ধন্যবাদেৰে গ্ৰহণ কৰিছোঁ। শ্ৰীমান গোবিন্দ খামে আমাৰ প্ৰাক্তন ছাত্ৰ গোটৰ গলগিন গীত ভৱেনে কৰিলে নহয় জানো? আমাৰ বৰ্তমান পঢ়ি থকা ষ্টুডেণ্ট কোনোবা আছে নেকি? এতিয়া পঢ়ি থকা নাই এতিয়া পঢ়ি থকা কোনোবা নাই? আমি একাধিক্ৰমে যোগেন হাজৰিকা, অপূৰ্ব শইকীয়া, অৰুণ শইকীয়াকে মুখ্য কৰি যিমান উপস্থিত আছে সকলোকে ছোৱালীজনী আছিলে উলিত তাতে উলিয়ালে দে আকৌ অলপ